নমস্কাৰ মই আছো এতিয়া ঘৰৰ ছাদৰ ওপৰত আৰু এয়া আপোনালোকে দেখা পাইছে এয়া সোলাৰ পেনেল লগাই আছে আৰু এয়া চৰকাৰীভাৱে আপোনালোকে সোলাৰ পেনেল লগাব পাৰে আৰু এয়া সোলাৰ পেনেল লগালে আপোনালোকে সাবসিডি পাব আৰু এয়া আমি এতিয়া সোলাৰ পেনেলৰ কাম চলি আছে আমাৰ কাম সম্পূৰ্ণ হৈ গ'লগৈ আৰু অকমান আছে সোলাৰ পেনেল কাম সম্পূৰ্ণ হৈ গ'লগৈ সাবসিডি এয়া সোলাৰ পেনেল আপোনালোকে যদি লগায় এয়া সোলাৰ পেনেল লগালে আপোনালোকে সাবসিডি পাব 1 কিলোৱাটৰ আছে 2 কিলোৱাটৰ আছে আৰু 3 কিলোৱাটৰ আছে আৰু ইয়াত যেটো কাম কৰি থকা হৈছে 3 কিলোৱাটৰ কৰি থকা হৈছে 3 কিলোৱাটৰ কৰি থাকিলে যেহেতু আজিকালি ঘৰ এখনত বিদ্যুৎ বিল বহুত উঠে আৰু বিদ্যুৎ মাসুল মানুহবিলাকে ৰেহাই পাবলৈ কাৰণে বৰ্তমান লগাইছে সোলাৰ পেনেল আৰু আপোনালোকে যদি চৰকাৰীভাৱে এটো সোলাৰ পেনেল ঘৰত লগাবলৈ খুজে তেনেহলে আপোনালোকে চৰকাৰীভাৱে কৰিব পাৰে আমাৰ ভেন্ডৰ আছে লগত আৰু ভেন্ডৰ থাকিলে কি হয় আপোনালোকক গোটেইখিনি কাম আপোনালোকে কৰি দিব আপোনালোকে একো কৰিব নালাগে খালি পইচাটো পেমেন্ট কৰিলে হ'ল পেমেন্ট কৰিলে ভেন্ডৰ আহি পেলাই ধুনিয়াকৈ টেকনিকৰ ষ্টাফ লৈ আহিব টিম লৈ আহি পেলাই আপোনালোকৰ ঘৰত ইয়াত ধুনিয়াকৈ এনেদৰে কাম কৰি থৈ যাব আসাম টাইপৰ ঘৰ হলেও ধুনিয়াকৈ আপোনালোকে লগাব পাৰে বা যদি বিল্ডিং হয় বিল্ডিং হলেও সুবিধা হ'ব আৰু যদি আসাম টাইপৰ ঘৰ বা বিল্ডিংত নলগা এনেকৈ স্টেন হিচাপে কৰি পেলাই ব্যৱস্থা কৰিব পাৰে হেয়াও ব্যৱস্থা কৰিব পাৰে গতিকে সকলোবোৰ ব্যৱস্থা আছে আৰু এটো 3 কিলোৱাটৰ আছে 3 কিলোৱাটৰ সকলোতকৈ ভাল হয় সোলাৰ পেনেল যদি লগায় আপোনালোকে 3 কিলোৱাটৰ লগাব 3 কিলোৱাটৰ লগালে আপোনালোকৰ বিদ্যুৎ আপোনালোকৰ বহুত ৰেহাই হ'ব আৰু মাসুল প্ৰায় নাহেই বুলি ক'ব পাৰি আৰু এয়া সোলাৰ পেনেলৰ ইনষ্টলেচনৰ কাম চলি থকা হৈছে ঘৰৰ টিনৰ ছাদৰ ওপৰত সোলাৰ পেনেলৰ ইনষ্টলেচনৰ কাম কৰি আছে আমাৰ টিমে গৈ পেলাই আপোনালোকৰ ঘৰত এনেদৰে সোলাৰ যি পেনেল আছে সেই পেনেলৰ ইনষ্টলেচনৰ কাম এনেদৰে ঘৰত গৈ পেলাই আপোনালোকৰ ঘৰত গৈ কৰি দিব আৰু সোলাৰ পেনেল সাধাৰণতে কিয় লগোৱা হয় সোলাৰ পেনেল সাধাৰণতে আপোনালোকৰ আজিকালি দেখা পাইছে অত্যাধিক বিজুলী বিল হয় অত্যাধিক বিজুলী বিল আৰু বহুত জায়গাত বিজুলী গাঁও এলেকা বিলাকত বা গাঁও জায়গাত কি হয় বিদ্যুৎ কাটি থৈ দিয়ে যাৰ কাৰণে বিদ্যুৎ নাথাকে দিন হওক ৰাতি হওক 24 ঘণ্টা আজিকালি কিমান গৰম গম পাইছে গতিকে এই গৰমত যদি বিদ্যুৎ নাথাকিলে কেনেকুৱা পৰিস্থিতি হয় আৰু 3 নম্বৰ হল এনভায়ৰনমেন্টাল ইস্যু হয় এনভায়ৰনমেন্টাল ইস্যু যেনে বতাহ বৰষুণ ধুমুহা বিজুলী ইত্যাদি মাৰিলেও কিছুমান জায়গাত 2 দিন 3 দিন কাৰেন্ট কাটি থৈ দিয়ে যাৰ কাৰণে ঘৰ বা ঘৰৰ মানুহবোৰ আন্ধাৰত থাকিবলগীয়া হয় আৰু সেই সকলোবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হলে এটাই একমাত্ৰ উপায় আছে হেতু হল সোলাৰ পেনেল হয় আপোনালোকে আপোনালোকৰ ঘৰত এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হলে সোলাৰ পেনেল লগাওক সোলাৰ পেনেল লগালে এই সকলোবোৰ সমস্যাৰ পৰা অত্যাধিক বিজুলী বিল এনভায়ৰনমেন্টাল ইস্যু আৰু যত কাৰেন্ট নাথাকে আৰু আপোনালোকে দেখা পাইছে আমাৰ ইনষ্টলেচনৰ কাম প্ৰায় সমাপ্ত হৈছে তেন্তে আহক আমি ভেন্ডৰ লগত আমি ইয়াৰ বিষয়ে জানো মোৰ লগত আছে ভেন্ডৰ আছে মানিকদা আছে গতিকে মানিকদা আপোনালোকক জনাব মানিকদা আপোনালোকে কওকচোন আপোনাৰ সোলাৰ পেনেল লগালে আপোনাৰ মিনিমাম যদি 3 কিলোৱাটৰ সোলাৰ পেনেল লগোৱা হয় আপোনালোকৰ কিমান এটা খৰচ আহিব আৰু সাবসিডি কিমান পাব আপোনাৰ সাবসিডি গভৰ্ণমেণ্টৰ ফালৰ পৰা পাব 1,30,800 টকা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পাব 85,800 টকা আৰু আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ আমাৰ মামাই দি আছে 45,000 টকা 3 কিলোৱাটত তাৰমানে পাৰ কিলোৱাটত আপুনি 15,000কৈ আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ পৰা পাব আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা 33,000কৈ পাব এতিয়া আপোনাৰ টোটেল পাই আছে 1,30,800 টকা আৰু দ্বিতীয় আপোনাৰ সোলাৰটো আপুনি কিমান ৱাটৰ কিমান কিলোৱাটৰ লৈছে আৰু পেনেলবিলাক আমাৰ কিমান লৈছে আৰু কি কোম্পানী লৈছে সেই ওপৰতে আপোনালোকৰ মানে টোটেল ৰেটটো আহে খৰচাটো আহে আপুনি যে পেনেলবিলাক দি আছে যে কি কোম্পানীৰ পেনেল দি আছে আৰু কি কোম্পানীৰ পেনেল সকলোতকৈ ভাল আমি টাটা দি আছোঁ ৰাইজক তাৰপিছত লুমিনাছৰ দি আছোঁ তাৰপিছত আদানী দি আছোঁ তাৰপিছত আৰু এটা লুম সোলাৰ বুলি আছে ভাল সেইটো আৰু বিশেষকৈ মানুহবিলাকে টাটা বুলি ক'লে এটা ভৰসা আহি যায় সেইকাৰণে টাটাটোৱে বিশেষকৈ দি আছোঁ আমি আৰু লুমিনাছো লৈ আছে লুমিনাছৰ তাৰমানে তাৰ যিটো ষ্টেট ব্লেজাৰটোৰ কম ভল্টেজতো মানে সি সংগ্ৰহ কৰিবলৈ ভাল আৰু কম ভল্টেজত চলে সেইটো এটা ফিচাৰ্ছ আৰু লুমিনাছৰ যিবোৰ আমি দি আছোঁ সেইটো টপকন কোৱালিটি তাৰমানে আপোনাৰ 16 চেলৰ আৰু টাটাৰ যিবিলাক আহে 10 চেলৰ আহে আৰু আপোনাৰ বাকী টাটাৰ আপোনাৰ 590 পৰা লাষ্ট 590 লৈকে আহি আছে এতিয়া বৰ্তমান 5
540 পৰা 550 560 575 585 590 এনে ধৰণৰ আহে আৰু কাষ্টমাৰক মানে আপোনালোকৰ ৰিকুৱাৰমেণ্ট হিচাপে আপোনালোকৰ যোগান ধৰে আৰু আপোনালোকৰ ধৰক আপোনালোকৰ যোগাযোগ কৰিলে কিমান দিনৰ ভিতৰত আপোনালোকে ধৰক আপোনালোকৰ বস্তুটো পুৰা হোমত গৈ পেলাই বা ঘৰত গৈ পেলাই ফিটিং কৰি থৈ আহিব পাৰে কিমান দিনৰ ভিতৰত আমাৰ যদি কেছ লয় মানুহজনে কেছ আমাৰ কেছ কাষ্টমাৰ বেছি কাৰণ কেছ কাষ্টমাৰ কি হয় তেখেতৰ ছাবচিডিটো 1,30,000 পাই যায় বাকী নিজৰ পৰা 60-70,000 টকা এটা খৰচ হয় সেইটো কাৰণে কি হয় কেছ কাষ্টমাৰ যদি কয় আমি উইদিন আজি যদি কয় যে আমাক এনেকুৱা এটা লাগে তেনেহ'লে আমি উইদিন 1 and 2 ডেজৰ ভিতৰত দ্বিতীয় দিনাখনে আমাৰ ষ্টক এভেইলেবল আছে বহুতখিনি যি বিচাৰে সেইটো ব্ৰাণ্ডৰে আছে সেইটো হিচাপে আমি এদিনৰ ভিতৰতে নেক্সট দিনে আমি লগাই দিব পাৰোঁ আৰু যেতিয়া বেংক লোনৰ বা অন্য ধৰণৰ ব্যৱস্থাত যাব বিচাৰে তেনেহ'লে বেংক লোনৰ যিখিনি সময় লাগে সেই বেংক লোনটো চেংচন হোৱাৰ লগে আমাৰ যিখিনি সময় লাগে সেই সময়খিনি লাগিব যদি খোলা থাকে 2, 3, 4, 5 এসপ্তাহ মেক্সিমাম আৰু লাগে এইকেইদিনৰ ভিতৰতে আমাৰ যেতিয়া হৈ যায় ৰেডি তেতিয়া আমি নেক্সট বেংক লোনটো চেংচন হ'লে আমি লগাই দিব পাৰোঁ আৰু নেক্সট আপোনাৰ ছাবচিডিটোৰ কথা হ'ল ছাবচিডিটো প্ৰথম যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ছাবচিডিটো আমাৰ কি মানে কি আপোনাৰ চ'লাৰটোতো লগাই দিলে নহ'ব তাৰপিছত এভিডেঞ্চৰ পৰা ইনস্পেকশ্যন কৰাব লাগিব ৰিপৰ্ট বনাব লাগিব এইবোৰ কৰোঁতে অলপ 5 পৰা 10 দিন সময় লাগি যায় এই 10 দিনৰ ইনস্পেকশ্যনটো ৰিপৰ্টটো আমাৰ ৰেডি কৰি আপলোড কৰাৰ পিছতে উইদিন 1 and 2 ডেজৰ ভিতৰত আপোনাৰ হেৰিটো লাগি যায় মিনিমাম 10 ডেজৰ পৰা 20 ডেজৰ ভিতৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টটো সোমাই যায় ষ্টেট গভৰ্ণমেণ্টৰো 1 মাহৰ পৰা 2-3 মাহৰ সময়লৈকে লাগে যদি কোনো ভুল নাথাকে কিবা ভুল নামৰ ভুল থাকিলে বা আপলোড কৰোঁতে কিবা ভুল হ'লে তেতিয়া মানে এইটো হয় কিন্তু আমাৰ আজিলৈকে যিমান কৰিছোঁ আমাৰ তেনেকুৱা কোনো ধৰণৰ ভুল হোৱা নাই আমি প্ৰত্যেকটো বস্তু ভালকৈ সুকলমে চাই লৈ পেলাই কৰোঁ আৰু আমাৰ আগতীয়াকৈ কিবা যদি ভুল আমি পাওঁ যে ডকুমেণ্টত কিবা ভুল আছে সেইটো আমি প্ৰথমে শুধৰাই ল'ব চেষ্টা কৰোঁ সেইটোৱে আৰু মানে আপোনালোকৰ যদি মানে কেছত ল'ম বুলি ভাবে এদিন বা দুদিনৰ ভিতৰত আপোনালোকৰ লগাই দিব পাৰে আৰু যদি কিছুমানে লোন লৈ পেলাই কৰিম বুলি ভাবে মিনিমাম এসপ্তাহমান টাইম লাগিব আৰু গোটেইখিনি প্ৰচেছ আপোনালোকে কৰিব আমি কিন্তু আমাৰ কাৰণে তাৰ কাৰণে আমাক কোনো ফিজ দিব দৰকাৰ নাই আৰু এপ্লাই কৰিবৰ কাৰণে বা অন্য কিবা কামৰ কাৰণে কোনো ধৰণৰ কোনো ফিজ দিবলৈ দৰকাৰ নাই আপোনাৰ চ'লাৰটোৰ কাৰণে যিটো পইচা দিবলগীয়া হয় সেইটো দিলেই হ'ল বেলেগ ক'ৰবাত শুনা পাইছোঁ কোনোবাই এনেকৈ প্ৰথম এটা মানি লয় বুলি আমি গম পাইছোঁ কৈছে আমাক মানুহে কমপ্লেইন কৰিছে কিন্তু তেনেকুৱা ধৰণৰ কোনো কথা নাই আমাৰ কাষ্টমাৰজনক আমি কেনেকৈ ধৰণে সুখী ৰাখিব পাৰোঁ সেইটোৱে আমাৰ প্ৰথম দায়িত্ব আৰু কথা আপোনালোকৰ ভেণ্ডৰটোৰ নাম কি আমাৰ শইকীয়া এণ্টাৰপ্ৰাইজ মোৰ ঘৰ বৰভেটি নগাঁও বৰভেটিত তিনিআলিতে ঘৰ বৰভেটিত আপুনি লগ ধৰিলে মোক পাই যাব মোৰ নম্বৰটো মই আপুনি তেখেতে দি দিব পাই যাব আৰু আমাৰ অফিচ আছে খেনচুৱাত তিনিআলিত শইকীয়া ভেণ্ডৰ হয় আৰু আমাৰ বৰভেটিৰ খুব চিনাকি দাদা হয় আৰু আমাৰ ব্ৰাঞ্চ অফিচ এটা লাহৰীঘাটতো আছে আৰু ঢিঙতো আছে আৰু আমাৰ আৰু এটা অফিচ আছে পাথৰিতে আছে গতিকে শইকীয়া ভেণ্ডৰ হয় দাদাৰ নাম হ'ল মানিক দা আৰু দাদাৰ নম্বৰ মই আপোনাৰ স্ক্ৰীণত দি দিম আৰু মোৰ নম্বৰো দি দিম গতিকে দাদাক বা মোক যোগাযোগ কৰিব যোগাযোগ কৰিলে আপোনালোকে কেনেকৈ সুবিধা হয় বা কেনেকৈ ভাল হয় আপোনালোকক খুব সোনকালে আপোনালোকক গৈ পেলাই লগাই দিব চিন্তা কৰিব নালাগে ভাল চ'লাৰ পেনেল আপোনালোকৰ যোনটো ৰিকুৱাৰমেণ্ট হিচাপে লাগে আপোনালোকক সেইটো চ'লাৰ পেনেল আপোনালোকক লগাই দিবগৈ আৰু টীম যাব দাদাৰ লগত টীম আছে সি কাম কৰি আছে চাওক গতিকে টীম যাব টীম গৈ পেলাই আপোনালোকৰ ঘৰত গৈ পেলাই কেছত যদি লয় এদিন বা দুদিনৰ ভিতৰত লগাই দিব আৰু যদি লোন আপোনালোকে লোনত ল'ম বুলি ভাবে তে এসপ্তাহৰ ভিতৰত আপোনালোকৰ ঘৰত গৈ পেলাই লগাই দিব তে কেনেকুৱা পালে ভিডিঅ'টো চাই পেলাই জনাব হাই হেল্ল' এণ্ড হাউৰি মই লিখপান ধন্যবাদ